অৰুণ, সেই মনালিছাজনীক অকলশৰীয়া কৰি তুমি কলৈ গুচি গ'লা? সিমান দূৰ দিগন্তত তুমি কি কৰি আছাগৈ? তোমাৰ মৃত্যুৰ পিছত সেই মনালিছাজনী বৰ অকলশৰীয়া হৈ পৰিছোঁ। বুঢ়ী শাহুমাৰ সৈতে কণমানিজনীক কেনেকৈ চম্ভালিম মই? তুমি কিয় গুচি গ'লা? কিয় গুচি গ'লা অৰুণ? স্বামীৰ অবিহনে গোটেই জীৱন মই কিদৰে কটাম? তোমাৰ অবিহনে মই কণমানিজনীক কেনেকৈ ডাঙৰ কৰিম? মাক কেনেকৈ অকলে শুশ্ৰূষা কৰিম? উভতি আহা, উভতি আহা অৰুণ। বিয়াৰ 10টা বছৰ নহওঁতেই তই নিজৰ স্বামীক হেৰুৱালি। তই এজনী কুলেক্ষণী। আৰু তই এতিয়া কাৰ বাবে কান্দি দেখুৱাইছ? অৰুণৰ বাবে। মোৰ ভতিজাটো বহুত ভাল আছিল। তই তাৰ জীৱনেই শেষ কৰি দিলি। তই তাক হেৰুৱাই কান্দিব নালাগে। তোৰ বাবেই তাৰ মৃত্যু হৈছে। পেহী, এয়া আপুনি কি কৈছে? এনেকৈ কিয় কৈছে পেহী? আৰু কেনেকৈ ক'ম মই তোক? কুলক্ষণী, তোৰ বাবেই মোৰ ভতিজা ল'ৰাটোৰ মৃত্যু হ'ল। এতিয়া বেমাৰী নবজনী বিচনাত পৰি আছে। সেইজনীক তই ক'ৰ পৰা কি যোগাৰ কৰি আনি দিব পাৰিবি হা? বিচনাতেই মৰিব। এফালে বেমাৰ, আনফালে পুত্ৰৰ দুখ। মই মাৰ একো হ'বলৈ নিদিওঁ। মই মাৰ একো হ'বলৈ নিদিওঁ। মাৰ একো নহয়। মাৰ প্ৰতিপাল মই কৰিম। ক'ৰ পৰা পাৰিবি তই প্ৰতিপাল কৰিব? তোৰ সেইদিনা কোনো প্ৰয়োজন নাছিল মোৰ ভতিজাটোক তোৰ মাৰ ঘৰলৈ পঠিয়াবলৈ। দেখিলিনে? তোৰ মাৰ ঘৰলৈ যোৱা ৰাস্তাতে তাৰ এক্সিডেণ্ট হৈ মৃত্যু হ'ল। মোৰ মাৰ স্বাস্থ্য বেয়া আছিল। মাৰ খবৰ এটা ল'বৰ বাবে মই তেখেতক মাৰ ঘৰলৈ পঠিয়াইছিলোঁ। আৰু তেখেতেহে মোক কৈছিল যে মাৰ খবৰ এটা লোৱাটো ভাল হ'ব নেকি? তেতিয়া মই কৈছিলোঁ যে যোৱা, খবৰ এটা লৈ আহাগৈ। মইনো কেনেকৈ জানিছিলোঁ যে বাটত কাল ৰৈ আছে তেওঁক লৈ যাবলৈ? কাল তই ৰৈ আছিলি তাক নিবলৈ। তোৰ মুখেই নাচাওঁ। আজিৰ পৰা এইখন ঘৰলৈ মই নাহোঁ। আহিলেই তোৰ মুখখন দেখিম আৰু মোৰ ঘৰত অমংগল হ'ব। পেহী, নামাতিবি তই মোক পেহী বুলি। মই তোৰ পেহী নহয়, অৰুণৰ পেহী আছিলোঁ। অৰুণ মৃত্যু হ'ল যেতিয়া, এতিয়া মোৰ তোৰ কোনো সম্পৰ্ক নাই। পেহী, সম্পৰ্ক নাই বুলি ক'লেই জানো সকলো সম্পৰ্ক শেষ হৈ যায় পেহী? কিয় এনেকৈ কৈছে বাৰু? কিয় পেহী, কিয়? মোৰ মায়ে কিয় কান্দি আছে? পাপা ঘৰত নাই বাবে কান্দি আছে চাগে। অ' মা! কুহু, তুমি কলৈ গৈছিলা কুহু? মা, মইতো আইতাৰ ঘৰত গৈছিলোঁ। বৰাইতা ঘৰত মাতিছিল নহয় মোক, তাত গৈছিলোঁ। অ' মা, তুমি কিয় কান্দি আছা? তুমি অকল কান্দিয়ে আছা এইকেইদিন। আমাৰ পাপা আৰু ঘূৰি নাহে নেকি? বৰাইতাই কৈছে পাপা আৰু ঘূৰি নাহে। পাপা ভগৱানৰ ওচৰলৈ গুচি গ'ল। সঁচা নেকি মা? পাপা যদি গুচি নাহে, মই কাৰ লগত খেলিম মা? ৰাতি শুওঁতে মোক কোনে সাধু ক'ব? আইতাওতো বেমাৰ, ককাইতো মই নাপালোৱেই। আৰু পাপাও যদি নাথাকে, তুমি জানো সাধু ক'ব জানিবা? মাজনী, চিন্তা নকৰিবি তই। মই আছোঁ নহয়, মই সাধু ক'ম তোক। আইতা যেতিয়া সুস্থ হ'ব, আইতায়ো সাধু ক'ব। মাজনী, কুহু, বৰ আইতাই কোৱা কথাটো সঁচা। দেউতা ভগৱানৰ ওচৰলৈ গুচি গ'ল। দেউতা আৰু কেতিয়াও আমাৰ লগত থাকিবলৈ নাহে। দেউতাই কেতিয়াও তোক ওচৰত সাধু কৈ শুৱাবলৈ নাহে। দেউতাই কেতিয়াও কামৰ পৰা আহোঁতে তোলৈ আৰু চকলেট মোনা ভৰাই মিঠাই চিপছ লৈ নাহে। দেউতা গুচি গ'ল আমাক এৰি। ভগৱানে ভাল মানুহবোৰক পৃথিৱীত থাকিবলৈ নিদিয়ে, লৈ গ'ল ওচৰলৈ। মাজনী, পাপা নাহিলে আমিতো অকলশৰীয়া হৈ যাম। কি হ'ব মা? মাজনী, হয় আমি পাপাৰ অবিহনে অকলশৰীয়া, কিন্তু এইদৰেই আমি জীৱন জীয়াব লাগিব। পাপাৰ সপোনবোৰ পূৰ কৰিব লাগিব। মাজনী, তই চিন্তা নকৰিবি। তোৰ মা যেতিয়ালৈকে জীয়াই থাকে, তোৰ একো দুখ কষ্ট হ'বলৈ নিদিয়ে। হ'ব মা। অ' মা, মোৰ যে বহুত ভোক লাগিছে। কিবা এটা খাবলৈ দিবা নেকি? দিম, কিয়নো নিদিম। মাজনী, খেলি আহিছা নহয়, যোৱা হাত মুখ ধুই লোৱা। মই তোমাৰ বাবে জলপান অকণৰ যোগাৰ কৰোঁ। হ'ব মা। অ' মা, পেহী আইতাই তোমাক বহুত গালি দিলে। কি গালি দিলেনো ইমানকৈ?
নাই নাই, একো গালি দিয়া নাই, মোক বুজাইছেহে। তুমি এইবোৰ কথাৰ ভাগ নল'বা, যোৱা। হ'ব মা। মনালিছা দেখোন। অঁ বৰদেউতা, কেনিবা যায় নেকি? এইফালে ওলাই আহিছোঁ। মনালিছা, তই বৰ কম বয়সতে বিধৱা হলি অ'। এই বগা সাজযোৰে তোক একেবাৰে ভাল লগা নাই। কিন্তু কি কৰিবি, ঈশ্বৰৰ ইচ্ছা, তোৰ মানুহজন সোনকালেই গুচি গ'ল। অৰুণ আৰু কেতিয়াও উভতি নাহে অ'। জানো বৰদেউতা যে অৰুণ আৰু কেতিয়াও ঘূৰি নাহে। অৰুণৰ মৃত্যু হৈছে। বৰদেউতাও, সেই জীৱনটোত মানুহৰনো আছে কি চাওকচোন। জন্ম হ'লে মৃত্যু অনিবাৰ্য, আৰু দুদিনীয়া জীৱনটোত মানুহৰ কি যে অহংকাৰ। মোৰ অৰুণলৈ বৰ মনত পৰে অ'। অৰুণ থাকোঁতে কোনেও মোক একো এষাৰ কথাই ক'ব পৰা নাছিল। না পেহী না বৰমা, কোনেও। অৰুণ মৃত্যু হোৱাৰ লগে লগে মোৰ বংশ পৰিয়ালৰ অৰ্থাৎ অৰুণৰ বংশ পৰিয়ালৰ মানুহকে আদি কৰি সকলোৱেচোন মোক ঠাট্টা মস্কৰা মাৰে, নানা কথা কয় অ'। এইবোৰ হ'বয়ে। স্বামীৰ অবিহনে এজনী নাৰীক বৰ অৱহেলা কৰে সমাজে। তই চিন্তা নকৰিবি, মই আছো নহয়, তোৰ একো বেয়া হ'বলৈ নিদিওঁ মই। জানো বৰদেউতা, সেইবাবে অৰুণৰো আপুনি বৰ প্ৰিয় আছিল। নিজৰ বংশৰ বৰদেউতাকতকৈ আপোনাক বেছি সন্মান কৰিছিল। সেই অৰুণৰ অবিহনে অৰুণৰ খালী ঠাইখিনি তোৰ জীৱনত মই পূৰ কৰিব বিচাৰোঁ। মানে মই বুজা নাই। বুজিবলৈ কি বাকী আছে? অৰুণ নথকাৰ বাবে, মানে তোৰ স্বামী নথকাৰ বাবে তোক তোৰ বংশ পৰিয়ালৰ মানুহে বেয়া ব্যৱহাৰ কৰিছে। যেতিয়া তোৰ স্বামী থাকিব তোৰ লগত, কোনেও একো কৰিব নোৱাৰিব। চাচোন, তোৰ বৰমা মানে মোৰ মানুহজনীৰ মৃত্যু হোৱাৰো আজি 5-6 বছৰ পাৰ হৈ গ'ল। এই 5-6 বছৰে মই অকলশৰীয়া জীৱন কটাইছোঁ। ল'ৰা বোৱাৰীও চাকৰি সূত্ৰে আঁতৰত থাকিব লাগে। আনফালে ছোৱালীও বিয়া দিলোঁ। এতিয়া যদি তই মোৰ ঘৰখন শুৱনি কৰ, মোৰ জীৱনটো যদি সজাই তোল, তই মোলৈকে বিয়া হ। তোৰ বুঢ়ী শাহুৰৰো দায়িত্ব ময়ে ল'ম। বৰদেউতা, আপোনাক ইমান সন্মান কৰোঁ, আৰু আপুনি এইবোৰ কি কৈছে? মইনো কি বেয়াটো ক'লো অ'? তোক মোৰ জীৱনৰ খালী ঠাইখিনি পূৰ কৰিব কৈছোঁ, আৰু মই তোৰ জীৱনৰ খালীখিনি পূৰ কৰিম। নোৱাৰে আপুনি মোৰ জীৱনত অৰুণৰ ঠাই পূৰ কৰিব। আৰু আপুনি মন্দিৰৰ এজন পূজাৰী হৈ ইমান লেতেৰা কথা মুখেৰে ক'বলৈ সাহস কৰিছে। ভাবিছিলোঁ আপোনাৰ মায়া মোহ একো নাই, কিন্তু আপুনি ইমান লেতেৰা চৰিত্ৰৰ। আপোনাৰ পুতেকৰ বয়সৰ এটা ল'ৰা গাঁওখনৰ মৃত্যু হৈছে, আৰু সেই ল'ৰাজনৰ পত্নীক বিয়াৰ প্ৰস্তাৱ দিছে, তাকো স্বামীৰ মৃত্যুৰ এমাহ নহওঁতেই। অৰুণে আপোনাক কি ভাবিছিল, আৰু আপুনি কি ওলালে? অৰুণ য'তেই আছে তোৰ পৰাই চাই আপোনাৰ গাত ধুৱাই দিছে। ইমান লেতেৰা আপোনাৰ মনোভাৱ। তোক এটা ভাল উপদেশ দিলোঁ, কিন্তু তই মোৰ চৰিত্ৰত ধৰি কথা ক'লি। তোৰনো কি চৰিত্ৰ ভাল, হা? তোৰ নিজৰ চৰিত্ৰ বেয়া কাৰণে চাগে তই তোৰ গিয়েৰৰ মূৰ খালি। তই মোৰ কথা এনেকৈ ক'বলৈ আহিছ? শুনক, আপোনাক বহুত সন্মান কৰিছিলোঁ। এতিয়া আপুনি কোনোদিন মোৰ সন্মুখলৈ নোলাব। আপোনাৰ কোনো অধিকাৰ নাই মোৰ চৰিত্ৰত ধৰি কথা ক'বলৈ। কি জানে আপুনি মোৰ চৰিত্ৰৰ বিষয়ে, হা? কিন্তু আজি মই আপোনাৰ চৰিত্ৰৰ বিষয়ে বহুত ভালকৈ জানিলোঁ। গোটেই গাঁৱৰ মানুহক জনাম আপোনাৰ লেতেৰা চৰিত্ৰৰ বিষয়ে। তই কচোন, কাক ক। যদি গাঁৱৰ কোনোবা এটা মানুহেও গম পায় নহয় মই তোক দিয়া এই প্ৰস্তাৱৰ বিষয়ে, তেন্তে তোৰ জীয়েৰক জীয়াই পানীলৈ দলিয়াই দিম মই। কি কৈছে এইবোৰ আপুনি? ঠিকেই কৈছোঁ। অৰুণৰটো মৃত্যু হ'লেই, এতিয়া জীয়েৰক যদি বচাই ৰাখিব বিচাৰিছ, তেন্তে মই কোৱা এই কথাবোৰ কাকো নকবি, মুখ বন্ধ ৰাখিবি। আপোনাৰ নিচিনা অসৎ চৰিত্ৰ মানুহবোৰক গাঁৱৰ মানুহে চিনি পোৱাটো উচিত। মই মন্দিৰৰ পূজাৰী, আৰু মোৰ কথা তই গাঁৱত একো বেয়াকৈ উলিয়াব নোৱাৰ। সেই ভগৱানৰ পবিত্ৰ মন্দিৰত আপোনাৰ নিচিনা পূজাৰী থকাটো অশোভনীয়, আৰু আপুনি মোৰ ছোৱালীজনী হত্যাৰ ভাবুকি দিও নিজৰ চৰিত্ৰ লুকুৱাই ৰাখিব নোৱাৰে। মই গাঁৱৰ সকলোকে ক'ম, আজি গাঁৱত মিটিং বহুৱাই মই আপোনাৰ চৰিত্ৰৰ বিষয়ে ক'ম। তই কিন্তু সময়ত পস্তাবি, কৈ থলো মই আহিছোঁ এতিয়া, কৈ থৈছোঁ। তই পস্তাব লাগিব যদি সেই কাম কৰ। সেই মানুহবোৰৰ চৰিত্ৰবোৰ কিয় এনেকুৱা?
স্বামীৰ অবিহনে এগৰাকী নাৰী সমাজত মূৰ তুলি জীয়াই থাকিবলৈ কিয় সাহস কৰিব নোৱাৰে? সাঁচি বুজিছোঁ মই। কিন্তু মই সমাজৰ অন্য বিধৱাখিনিকো নিজৰ মতে সমাজত জীয়াই থাকিবলৈ, মূৰ দাঙি জীয়াই থাকিবলৈ সাহস দিম। মই এনেকুৱা লেতেৰা চৰিত্ৰ মানুহক ছাপোৰ্ট কেতিয়াও নকৰোঁ। সেইজনী কুলক্ষণীজনীয়ে মোৰ ল'ৰা, ভতিজা ল'ৰাটোৰ মূৰ খালে এতিয়া গাঁৱত আকৌ অন্য এজন মানুহৰ বদনাম আনিব আহিছে। সেই পূজাৰীজন কিমান ভাল মানুহ, ককাইদেউক আমি সৰুৰ পৰাই চিনি পাওঁ। ইমান ভাল মানুহ, তেওঁৰ বিষয়ে ইমান মিছা অপবাদ দিবলৈ আহিছে। গোটেই গাঁৱৰ মানুহে লাগি এইজনীক গাঁৱৰ পৰা খেদিব লাগে। মা, নবৌৰ কথাখিনি সঁচাওতো হ'ব পাৰে। তই একেবাৰে নবৌৰ কথাখিনি মিছা বুলিয়ে ভাব। নবৌৱে কোৱা কথাখিনি সঁচাওতো হ'ব পাৰে। পূজাৰী হ'ল বুলিয়ে যে মামাজনে বেয়া কথা নক'ব এনেকুৱাতো কোনো কথা নাই। তই মনে মনে থাক, সেইজন তোৰ মামা। মোৰ গাঁৱৰ মানুহ যেতিয়া তোৰ মামা হ'ল, তই সন্মান কৰিবি। নবৌৱেনো মিছা এটা কথা কিয় ক'ব বাৰু? সেইপিনে নিজৰ স্বামীৰ মৃত্যু হ'ল, আনফালে বেমাৰী মামী যদিও বিচনাত পৰি আছে। দিনে ৰাতিয়ে কিমান কষ্ট কৰি লোকৰ ঘৰত ঠাই মুচি কাপোৰ ধুই মামীৰ বাবে দৰৱৰ যোগাৰ কৰে, খোৱা চাউল তাউলৰ যোগাৰ কৰে। নবৌক বেয়া বুলি তই কিয় কৈছনো? নবৌ বহুত ভাল। তই চুপ থাক। সেই কুলক্ষণীজনীৰ গুণ মোৰ ওচৰত গাই নাথাকিবি। মোৰ একেবাৰে দেখিবলৈ মন নাযায় সেইজনীক। মা, আজি যদি নবৌৰ লগত হোৱাখিনি তোৰ জীয়েৰৰ লগত হ'লহেঁতেন তেতিয়া? চুপ থাক। অমংগলীয়া কথাবোৰ মোৰ সন্মুখত কৈ নাথাকিবি। তোক লৈ মই বহুত ভাল সপোন ৰচিছোঁ। তই কুলক্ষণী নহয়, তই ভাল ঘৰৰ ভাল ল'ৰা পাবি আৰু গোটেই জীৱনতে সংসাৰ পাতি থাকিব পাৰিবি। কাৰ কপালত কি লিখা আছে একমাত্ৰ ভগৱানেহে জানে। স্বামীৰ মৃত্যুৰ পিছত এগৰাকী নাৰী কি অৱস্থাত পৰে সেয়া যে নবৌক দেখিয়ে বুজিছোঁ। সঁচাকৈ স্বামীৰ মৃত্যুৰ পিছৰ এই মনালিছাজনী বৰ অকলশৰীয়া হৈ পৰিছে। গোটেই মানুহে বেৰি ধৰিছে। গাঁৱৰ সেই মিটিংখনতো কোনেও নবৌক বিশ্বাস নকৰিলে। সকলোৱে সেই পূজাৰীজনকে বিশ্বাস কৰিলে, নবৌক কোনেও বিশ্বাস নকৰিলে। চুপ থাক তই। মনালিছা, তই কিয় আমাৰ ঘৰলৈ আহিছ? তোক মই কালিয়ে মানা কৰা নাছিলোঁ জানো আমাৰ ঘৰলৈ নাহিবি বুলি? সিমান বুঢ়া ভদ্ৰ মানুহজনকে তই যেতিয়া ইমান বেয়া অপবাদ দিব পাৰিছ। মোৰ ঘৰত 2-3টা ল'ৰা আছে আৰু মোৰ মানুহজন আছে। তই কি কৰিবি তাৰ কোনো ভৰসা নাই। যা গৈ যা, তোক আজিৰ পৰা আমাৰ ঘৰত কাম কৰিবলৈ নিদিওঁ। এনেকৈ নক'বচোন। আপোনালোকৰ ঘৰত কাম কেইটা কৰিয়েই মই মোৰ ঘৰখন চলাইছিলোঁ। আপুনি যদি মোক কামলৈ আহিবলৈ মানা কৰে, মই কি কৰি খাম বাৰু? ছোৱালীজনী মাৰ দায়িত্ব কেনেকৈ ল'ম বাৰু? তোৰ ঘৰৰ অৱস্থাৰ বিষয়ে আমি জানি কি কৰিম? তোৰ ঘৰত যি হৈছে সেয়া তোৰ ভাগ্যৰ খেল। কি কৰি তোৰ বেমাৰী শাহু আৰু তোৰ ছোৱালীক খোৱা সেইটো তোৰ কথা। তোৰ ঘৰৰ কথা চিন্তা কৰি মোৰ ঘৰৰ অপকাৰ কৰিব নোৱাৰোঁ নহয় মই। গতিকে তই ক'ত কি কাম বিচাৰি তোৰ ঘৰ চলা সেইটো তোৰ কথা। আমাৰ ঘৰলৈ কেতিয়াও নাহিবি। গাঁৱৰ মানুহেতো তোক এই গাঁৱৰ পৰা খেদাৰ কথাই ভাবি আছে আৰু তই ভাবিছ তোক মই মোৰ ঘৰত কাম কৰিবলৈ দিম। কিন্তু কিয়? মোৰ ভুল কি? লেতেৰা চৰিত্ৰৰ এজন মানুহৰ বিষয়ে মই মিটিং পাতি সকলোকে জনাই দিলোঁ বাবে মোৰ ভুল হ'ল। কোনেও বিশ্বাস নকৰিলে মোৰ কথা। আজি যদি মই ধনী ঘৰৰ স্বামী থকা এগৰাকী ধনী পুৰুষৰ পত্নী হ'লোহেঁতেন, তেন্তে মোৰ কথা গাঁৱৰ সকলোৱে বিশ্বাস কৰিলেহেঁতেন। কিন্তু মই দুখীয়া ঘৰৰ এগৰাকী বিধৱা। সেইবাবে মোৰ কথা বিশ্বাস কৰা মানুহ নাই এই সমাজত। কিয় এনেকুৱা এই সমাজখন? হ'ব দে। পূজাৰী ককাইদেউক ইমান বেয়া বদনাম দি তই সতী সাবিত্ৰী হ'ব নালাগে। তেওঁ মুখলৈ চাব নোৱাৰা অৱস্থা হৈছিলোঁ। কি যে হৈছিল। যা, আৰু দ্বিতীয় দিন মোৰ ঘৰৰ পদূলিও নগচকিবি। আহিছোঁ দিয়ক। মই মোৰ ছোৱালীজনীক কি দিম এতিয়া মুখৰ আগত? তাইক পঢ়িবলৈ গলত ধুনীয়াকৈ ফলিখন লৈ কিবা লিখি আছেগৈ। এতিয়া মই তাইক মুখৰ আগত খাবলৈ দিওঁ কেনেকৈ? মা দৰৱ খোৱাৰ আগত কিবা এটা খাই ল'বলৈ মই কি দিওঁ? হে ভগৱান, কিয় মোৰ লগত এনেকুৱা কৰিছা? কিবা এটাতো উপায় দিয়া মোক, কিবা এটা উপায় দিয়া। মই সত্যত থাকোঁতেও মই কিয় ইমান কষ্ট পাব লগা হৈছে? মা আৰু ছোৱালীজনীৰ দায়িত্ব মই কেনেকৈ পালন কৰোঁ? জীৱনটো কোন দিশলৈ গৈছে মই একোৱেই ধৰিব পৰা নাই। সান্দহ কেইটামান আছে,
তাকে গৰম পানী অলপ দি গুড় অকণৰ সৈতে লাডু বনাই ছোৱালীজনী আৰু মাক খাবলৈ দিওঁ। তাৰ বাহিৰে মোৰ একো উপায় নাই অ'। মই নোখোৱাকৈয়ে শুই যাব পাৰিম, কিন্তু মা আৰু ছোৱালীজনীক কিবা এটা নিদিয়াকৈ মই নোৱাৰোঁ থাকিব অ'। মই ঘৰলৈ কেনেকৈ যাওঁ? মোৰ কথা কোনে বিশ্বাস কৰিব? মোৰ ভণ্টিয়ে ফোন কৰি কৈছিল নহয়, মোৰ মায়ে বোলে মামা ঘৰৰ অৰুণদা নবৌকে, মনালিছা নবৌকে বহুত বেয়া ব্যৱহাৰ কৰে। নবৌৰ বাবে অৰুণ দাদাৰ মৃত্যু হ'ল বুলি লেলে চেচে কৰে। গাঁওখনৰ মানুহেও ইমান বেয়াকৈ কয়, কিন্তু এতিয়া মাৰ নিজৰ জীয়েকৰ লগতে সেই একেই হৈছে। মোৰ স্বামীৰ মৃত্যুৰ আজি এসপ্তাহ হৈ গৈছেহে, সকাম পাৰ হোৱাই নাই, কিন্তু এই ঘৰখনৰ মানুহে মোৰ লগত কিমান বেয়া ব্যৱহাৰ কৰিছে। আনফালে মোৰ খুৰা শহুৱে মোৰ সতীত্ব নষ্ট কৰিব বিচাৰিছে, আৰু এই কথা কওঁতেও কোনেও বিশ্বাস কৰা নাই। মই কি কৰোঁ অ'? মই এই ঘৰত নাথাকোঁ। সকামটো যোৱাৰ পিছতে মই মাৰ ঘৰলৈ গুচি যাম। মাৰ ঘৰলৈ। মনালিছা নবৌ কিদৰে আছে স্বামীৰ মৃত্যুৰ পিছত সেয়া মই দেখিছোঁ, আৰু মোৰো একেই দশা হোৱাটো মই নিবিচাৰোঁ। মই ঘৰলৈ যাম, মই মাৰ ঘৰত থাকিম। স্বামীৰ মৃত্যুৰ পিছত এগৰাকী নাৰী সঁচাকৈ অকলশৰীয়া হৈ পৰে অ'। তই কিয় ঘৰলৈ গুচি আহিলি? তোৰ গিৰিয়ে মৃত্যুহে হৈছে, সেই ঘৰখনটো তোৰ নিজৰ ঘৰ। সেই ঘৰখনলৈ তোক হোমক সাক্ষী কৰি, সমাজক সাক্ষী কৰি বিয়া দিছিলোঁ। সেই ঘৰখনত তোৰ অধিকাৰ আছে। সেইদৰে টালি টোপোলা বান্ধি ঘৰ এৰি গুচি অহাৰ তোৰ কোনো প্ৰয়োজন নাছিল। তোৰ এজনী ভণ্টি বিয়া দিবলৈ আছে, মানুহে কি বুলিব? মা, কিন্তু সেই ঘৰখনত তিল তিলকৈ মৰি মৰি কেনেকৈ জীয়াই থাকোঁ মই নোৱাৰিলোঁ সেইখন ঘৰত থাকিব। দেউতুকে আদি কৰি খুৰা শহু পৰ্যন্ত মোৰ সতীত্ব নষ্ট কৰিব বিচাৰিছে। তেনেকুৱা এখন ঘৰত মই কেনেকৈ থাকোঁ মা? তই মোৰ মা হৈ সেই কথাটো বুজিবলৈ চেষ্টা নকৰ কিয়? এতিয়া মই এইখন ঘৰতেই থাকিব বিচাৰোঁ অ' মা। নোৱাৰ তই এইখন ঘৰত থাকিব। যিখন ঘৰৰ পৰা তোক বিয়া দি উলিয়াই দিলোঁ, সেই ঘৰখনলৈ তই পুনৰ উভতি আহিব নোৱাৰ নহয়। তোৰ নিজৰ ঘৰখনলৈ যা, তোৰ শহুৰৰ ঘৰখনেই নিজৰ ঘৰ। মা, বা সেই ঘৰখনত থাকিব নোৱাৰি গুচি আহিছে। তই কিয় বাক জোৰ জবৰদস্তি সেই ঘৰখনলৈ পঠিয়াব বিচাৰিছ? আৰে, বাৰ লগত কি হ'ল সেই ঘৰখনত তোক কৈছেই। ভিন্দৰ মৃত্যুৰ পিছত বা কেনেকৈ অকলশৰীয়া হৈ গ'ল, বাৰ লগত কিমান কি হৈ গ'ল, সকলোবোৰ তোক কোৱাৰ পিছত তই কিয় আকৌ বাক সেইখন ঘৰলৈ যাবলৈ বাধ্য কৰাইছ? এই বিধৱাজনীক মই মোৰ ঘৰত সোমোৱাই ৰাখিব নোৱাৰোঁ নহয়। সেইজনীক ঘৰত সোমোৱাই ৰাখিলে তোৰলৈ দৰা নাহিব। মা, তই বাৰ মাক হৈ, নিজৰ মা হৈ সেনেকৈ কৈছ। আৰে নকবিনো কিয়? তই নিজৰ জীয়েৰৰ লগতে এনেকুৱা ব্যৱহাৰ কৰিছ। মনালিছা বৌনো কি আৰু? তই সঁচাকৈ বৰ বেয়া মানুহ অ' মা। বা, তই অলপো চিন্তা নকৰিবি, তোৰ ভণ্টি আছোঁ নহয়। মাৰ কথাবোৰ বাদ দে। মই তহঁতকো আমনি দিব বিচৰা নাছিলোঁ, কিন্তু কি কৰিবি, মই সেই ঘৰখনত নোৱাৰিলোঁ থাকিব ভণ্টি। মই বুজিছোঁ বা। ৰুমি, এয়া তুমি কি কৰিব ওলাইছিলা? কিয় নিজক শেষ কৰিব ওলাইছিলা? সেই ভৰ দুপৰীয়াখন বিশাল নৈখনত জাপ দি নিজৰ প্ৰাণ ত্যাগ কৰিব কিয় বিচাৰিছিলা? কিয়? আৰু কি কৰিম মই? মোৰ স্বামীৰ মৃত্যুৰ পিছতে মই শেষ হৈ গ'লোঁ অ'। নিজকে শেষ কৰি দিয়াই উচিত হ'ব। এনেকৈ নক'বা। স্বামীৰ অবিহনে জীয়াই থাকিবলৈ সাহস কৰিব লাগিব। তোমাৰ ল'ৰাটোৰ কথা ভাবা। তাৰ কথানো কি ভাবিম? মোৰ ল'ৰাটো সিহঁতে কাঢ়ি ল'লে, মোক পঠিয়াই দিলে, আৰু মাৰ ঘৰতো মায়ে মোক আৱৰ্জনা যেনে পাইছে। মাৰ বাবে মই সেইখন ঘৰৰ বোজা, কাৰণ এজনী ভণ্টিক বিয়া দিবলৈ আছে। স্বামীৰ মৃত্যুৰ পিছত সেই ঘৰখনত মই মোৰ দাঙি জীয়াই থাকিবলৈ সাহস কৰিব পৰা নাছিলোঁ। সেই ঘৰখনৰ পৰা গুচি আহিলোঁ, আৰু এই ঘৰখনত মায়ে মোক নাৰাখে, ৰাখিছে কেৱল মোৰ ভণ্টিয়ে। মাৰ মতে মই সেই ঘৰখনতে দুখ কষ্ট পাই নিজৰ জীৱন সেই ঘৰখনতে ত্যাগ দিব লাগে, কিন্তু মই সেই ঘৰখনলৈ উভতি যাব নিবিচাৰোঁ। ঘৰখনলৈ গৈ যদি মই মোৰ ল'ৰাটোক এবাৰ চাবলৈ নাপাওঁ, ল'ৰাটোক এবাৰ চুবলৈ নাপাওঁ, তেন্তে মই কেনেকৈ সেই ঘৰখনলৈ যাম? তাৰ সলনি মই মোৰ জীৱন শেষ কৰি দিয়াই ভাল।
তুমি মোক কিয় জীয়াই তুলিলা? তুমি মোক মৰিব দিব লাগিছিল, কিয় মোক মৰিবলৈ নিদিলা নব? সেনেকুৱা কথা নক'বা। আমাৰ স্বামী থাকোঁতে এই সমাজখনত আমি মূৰ দাঙি থিয় হ'ব পাৰিছিলোঁ। সকলোৱে আমাক সন্মান কৰিছিল। স্বামীৰ মৃত্যুৰ পিছত আমি যেন এটা যন্ত্ৰ হৈ পৰিলোঁ। আমি যে এই সমাজৰ আৱৰ্জনা হৈ পৰিলোঁ। কিন্তু আৰু নহ'ব। স্বামীৰ মৃত্যুৰ পিছত নাৰীয়ে মূৰ দাঙি থিয় হ'বলৈ সাহস পাব লাগিব। সমাজে স্বীকৃতি দিব লাগিব। নিজৰ সন্তানক নিজৰ মতে জীয়াই ৰাখিবলৈ সাহস কৰিব পাৰিব লাগিব। তোমাৰ সন্তানক তোমাৰ লগত নাৰাখিলে সিহঁতে কি মৰমত ৰাখিব? মাক দেউতাকৰ অবিহনে কোনেও সন্তানক ইমান মৰম দি ৰাখিব নোৱাৰে। এদিন সেই সন্তানক আৱৰ্জনাই পাব। তুমি তোমাৰ স্বামী আৰু তোমাৰ মৰমৰ চিন তোমাৰ সন্তানটোৰ বাবে জীয়াই থাকিব লাগিব। তুমি তোমাৰ ল'ৰাটোৰ বাবে জীয়াই থাকিব লাগিব। বহুত হ'ল। এই সমাজৰ ঘৃণা বহুত সহিলোঁ ময়ো। সেই সমাজে লে চে কৰা কামৰ অবিহনে হাহাকাৰ কৰোঁতেও কাম নিদিয়া, মোৰ সতীত্ব নাশ কৰিব বিচৰা বহুত লগ পালোঁ। কিন্তু মোৰ দৰে অন্য এজনী নাৰীকো মই সেইবোৰ ভুগিবলৈ নিদিওঁ নহয়। তুমি চিন্তা নকৰিবা। তুমি মই একেলগে থাকিম, একেখন ঘৰত থাকিম। কালিলৈয়ে তুমি মোৰ লগত ওলাবা। মই তোমাক লগত লৈ গৈ তোমাৰ ল'ৰাটোক লৈ আনিম। চাম কোনে নিদিয়ে তোমাক তোমাৰ ল'ৰাটোক। দৰকাৰ হ'লে পুলিচ কেছ কৰিম। কিন্তু তুমি তোমাৰ ল'ৰাটোক পাবই লাগিব। পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে সেই সন্তান পাবই লাগিব। স্বামীৰ মৃত্যুৰ পিছত সেই মনালিছাজনীয়ে বহুত সহিলে। কিন্তু তোমাক ইমান সহিব নিদিওঁ মই। তুমি মোৰ লগত থাকিবা। কিন্তু নব, তুমি আছা ক'ত? কি কৰি আছা? কেনেকৈ ঘৰ চলাইছা? ছোৱালী জীৱনৰ পৰাই এটা স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ মোৰ বৰ ইচ্ছা আছিল। সৰুনে মোৰ সেই ইচ্ছাও পূৰ কৰি দিছিল। এবাৰ 2টা ছাগলী একেলগে বিকোতে টকা অলপ সৰহকৈ পাইছিল। তেতিয়া টকা 10,000 দি মোক এটা স্মাৰ্টফোন আনি দিছিল। এতিয়া মই ঘৰতে কিছুমান বস্তু বনাই মোবাইলত এডভাৰটাইজ দিবলৈ ল'লোঁ। আৰু অনলাইন যোগে মোৰ পৰা বহুত মানুহে কিনে। যিখন সমাজত মোক মানুহে লে চে কৰিছে, কিন্তু মোবাইলৰ যোগেৰে অন্য এখন সমাজে মোক আঁকোৱালি লৈছে। মই এতিয়া সেইদৰেই টকা ইনকাম কৰিছোঁ আৰু ঘৰ চলাই আছোঁ। হয়, গাঁৱৰ মানুহে মোক সেই গাঁওখনৰ পৰা ঘৰখনৰ পৰা খেদি পঠিয়ালে। পথাৰৰ মাজতে সেই নৈখনৰ সৌ কাষৰ জুপুৰিটো যে টিউপালেৰে বেৰি থোৱা, সেই জুপুৰিটোতে মই মোৰ বেমাৰী শাহুমা আৰু কণমানীজনীক লৈ ইয়াতে আছোঁ। কিন্তু ইয়ালৈও শত্ৰু নহা নহয়। ইয়ালৈও আহে মোৰ দেহা লোভ কৰা কিছুমান মানুহ। কিন্তু মই সেইবোৰকো উত্তৰ দিবলৈ মোৰ ওচৰত জন্তু ৰাখিছোঁ। জন্তু ৰাখিছা? অঁ, জীৱ জন্তুবোৰে মানুহক সহায় কৰে। মানুহেহে মানুহক সহায় কৰিব নিবিচাৰে। মোৰ লগত 2টা কুকুৰ আছে। যিয়েই মোৰ ওচৰলৈ আহক, ভুকি ভুকি সিহঁতক আঁতৰোৱাৰ চেষ্টা কৰে। এবাৰতো 2টামান মানুহক কামুৰিয়ে দিছে। সেই মানুহকেইটা অন্য কোনো নহয়, আমাৰ সেই গাঁওখনৰেই মানুহ, লম্পট মানুহ। সঁচাকৈ অৰুণ দাদাৰ মৃত্যুৰ পিছত তুমি বৰ অকলশৰীয়া হৈ পৰিলা। কিন্তু তুমি সাহসেৰে জীৱন জীয়াইছা। স্বামীৰ মৃত্যুৰ পিছৰ সেই মনালিছাজনী বৰ সাহসী হৈ গ'ল। আৰু আজিৰ পৰা মোৰ সাহস হৈ তুমিও মোৰ লগত থাকিবা। আমি দুয়োজনীয়ে একেলগে কাম আৰম্ভ কৰিম। তুমিও জানিবা মোৰ লগত কাম কৰিব। ওলাবা। আমি সৰু সুৰাকৈ হ'লেও কিছুমান বস্তু বনাই মোবাইলত দি দিয়াৰ লগে লগে মানুহ আহিব আমাৰ পৰা নিবলৈ, আমাক অৰ্ডাৰ দিব। আৰু আমি অনলাইন যোগে বস্তু পঠিয়াই দিলেই হ'ল। টকা নিজৰো খৰচ হয়, কিন্তু প্ৰফিট বহুত আছে। কিন্তু বস্তুটো কি? পেৰাচুটৰ ৰছীয়ে বেগ বনোৱা, মেটেকাৰে জুৱেলাৰী বনোৱা, আদি কৰি কাগজেৰে গহনা বনোৱাকে বহুখিনি বস্তু মই তোমাক শিকায়ো দিম, তুমিও পাৰিবা। এতিয়া মোৰ লগত ব'লা। ঠিক আছে। দেখিলি মা, যিজনী মানুহক তই ঘৃণা কৰিছিলি, গাঁৱৰ মানুহকো ঘৃণা কৰিবলৈ শিকাইছিলি, সেই মানুহজনীয়ে তোৰ ডাঙৰ জীয়েৰক সংস্থাপন দিলে।
এতিয়া তোৰ ডাঙৰ জীয়েৰে অৰ্থাৎ বায়ে নিজৰ ল'ৰাটোকো পালে আৰু নিজৰ এটা পৰিচয়ো পালে। এতিয়া দুয়োজনীয়ে দুটা ব্যৱসায় কৰি ধুনীয়াকৈ চলি আছে। বছৰ বাগৰি গ'ল, কিন্তু সিহঁত আগবাঢ়ি গ'ল। তই একে ঠাইতে ৰৈ গ'লি, নিজৰ জীয়েৰজনীকো আঁকোৱালি ল'ব নোৱাৰিলি। সঁচাকৈয়ে তোৰ অন্তৰখন বহুত কঠিন মা। সেনেকুৱা মা মই দেখা নাই আৰু। মই যি কৰিছিলোঁ তোৰ কথা চিন্তা কৰি কৰিছিলোঁ মই ভাবিছিলোঁ তোৰ বিধৱা বায়েৰজনীক যদি মই ঘৰত ৰাখোঁ তেন্তে তোৰ বাবে ভাল ল'ৰা নোলাব। কিন্তু চাচোন, তোৰ বাবে ভাল ল'ৰাৰ আশা কৰোঁতে কৰোঁতে তোৰো বয়স হৈছে, ল'ৰা এটা ওলোৱা নাই এতিয়ালৈকে। বাক ৰখাহেঁতেনো এনেকুৱাই হ'লহেঁতেন, বাক নৰখা হ'লেও এনেকুৱাই হৈছে। তই মোৰ ল'ৰাৰ চিন্তা কৰিব নালাগে। মই ল'ৰা এজন ভাল পাই আছোঁ আৰু তাৰ লগতে মোৰ বিয়া হ'ব। তই বাক আঁকোৱালি ল। তই নবক ক্ষমা খোজগৈ মা। নবৌৰ লগত যি কৰিলি সেইবোৰৰ বাবে ক্ষমা খোজ। এতিয়াতো গোটেই গাঁৱৰ মানুহে নবৌক ভাল পায়। নবৌয়ে যি অনলাইন যোগে সেই ব্যৱসায়টো আৰম্ভ কৰিলে, কিমান মানুহে নবৌৰ পৰা বস্তু কিনিয়ে আৰু নবৌক ফেমাছ হৈ গ'ল। এতিয়া গাঁৱৰ মানুহে নবৌৰ প্ৰশংসাতে মুখৰিত কৰে। যিজনী মনালিছা স্বামীৰ মৃত্যুৰ পিছত লেলে চেচে কৰিছিল, সকলোৰে ঘৃণাৰ পাত্ৰ হৈছিল, কোনেও কাম এটা দিব পৰা নাছিল, সেইজনী নবৌক এতিয়া সকলোৰে সন্মান কৰে। আৰু নবৌয়ে অনলাইন যোগে কাম কৰি টকা ঘটি এতিয়া ছোৱালীজনীকো ভাল স্কুলত পঢ়ুৱাইছে, নিজেও ভাড়া ঘৰ লৈ আছে আৰু মামীৰো স্বাস্থ্য বহুত ভাল হ'ল। এতিয়া মামীৰো ধুনীয়াকৈ নিজে খোজ চোজ কাঢ়ি ইটো সিটোক দুখন এখন কামো কৰিব পৰা হ'ল। ভাল ডক্তৰৰ ওচৰত চিকিৎসা কৰি মামীকো সুস্থ কৰালে হয়। সৰুণৰ মৃত্যুৰ পিছত তাই বহুত সাহসী আৰু স্বাৱলম্বী হ'ল। স্বামীৰ মৃত্যু হ'লেই যে এগৰাকী নাৰীৰ জীৱন শেষ হৈ নাযায় তাই প্ৰমাণ কৰি দিলে। আৰু তাই এইটোও প্ৰমাণ কৰি দিলে বিধৱা সকলৰো যে সমাজত মূৰ দাঙি থিয় হোৱাৰ অধিকাৰ আছে। হয় মা, শেহতীয়াকৈ হ'লেও তই বুজিলি যে আকৌ। মা, দেউতা আৰু আমাৰ মাজলৈ কেতিয়াও উভতি নাহে, কেতিয়াও মোৰ ওচৰলৈ নাহে মা। নাহে মাজনী, কিন্তু দেউতা য'তেই আছে তোৰ পৰাই আমাক আশীৰ্বাদ দি আছে। আমাৰ ভাল হোৱাৰ বাবে দেউতা সুখী হৈছে। এতিয়া আমাৰ হাতত টকা আছে, তুমি ভাল স্কুলত পঢ়িছা, আইতা ভাল হৈছে, এইবোৰ চাই দেউতা সুখী হৈছে আৰু দেউতাৰ আশীৰ্বাদ আছিল বাবেই আমি ইমানবোৰ আগবাঢ়িব পাৰিছোঁ। মা, পেহী আইতাই কালি তোমাক কিয় ক্ষমা বিচাৰিছিল? তেওঁ আগতে এটা ভুল কৰিছিল। তেওঁ দেউতাক নোহোৱা ছোৱালীবোৰক আৰু স্বামী নথকা নাৰীবোৰক দুৰ্বল বুলি ভাবি বহুত বেয়া ব্যৱহাৰ কৰিছিল। সেইবাবে মাজনী এতিয়া নিজে ভুলটো উপলব্ধি কৰি ক্ষমা বিচাৰি আহিছিল। আৰু তুমি ক্ষমা কৰি দিলানে? কিয়নো নিদিম, তেওঁ নাজানি কিবা এটা ভুল কৰিছিল আৰু ইমান ডাঙৰ মানুহগৰাকীয়ে মোক ক্ষমা বিচাৰি আহিছে, মই কিয় ক্ষমা নিদিম কোৱা? আৰু তেখেতটো তোমাৰ দেউতাৰ পেহীয়েক, তেখেত আমাৰ আপোন মানুহ। তেওঁৰ প্ৰতি মনত ক্ষোভ আৰু আখেজ কিয় ৰাখিমনো কোৱা? মা, মই বৰ সুখী যে মোৰ লগত তুমি আছা। পাপা আমাৰ লগত এতিয়া নাই হয়, কিন্তু আমাৰ মনত সদায় থাকিব। ঠিকেই কৈছা মাজনী, পাপা আমাৰ লগত নাই, কিন্তু পাপা য'তেই আছে তাৰ পৰাই আমাক চাই আছে আৰু আমাৰ মনত তোমাৰ পাপা সদায় জীয়াই থাকিব। যি মানুহে মোৰ লগত বেয়া কৰিছিল সকলোৱে মোক ক্ষমা বিচাৰিলে। লেতেৰা চৰিত্ৰৰ পূজাৰীজনৰো সত্যতা প্ৰমাণ হ'ল যে সি কিমান অশুদ্ধ আছিল। এতিয়া সেই মন্দিৰৰ পূজাৰীও বেলেগ। মা, ব'লা আমাৰ স্কুলৰ মিটিঙলৈ দেৰি হ'ব নহয়। হয় মাজনী, ব'লা। কিন্তু মা, তুমি সদায় এই বগা শাৰীখনেই পিন্ধি থাকিবানে? তোমাকচোন আইতাই ৰঙীন কাপোৰ পিন্ধিবলৈ কৈছিল, তুমি কিয় ৰঙীন কাপোৰ পিন্ধা নাই? দেহজনী, মানুহ মনৰ পৰা ৰঙীল হ'লেই হ'ল, সাজ পোছাকে ৰঙীল হৈ নাথাকিলেও হ'ব। বগা সাজযোৰ তোমাৰ দেউতা যে আমাৰ মাজত নাই তাৰ চিন, তোমাৰ দেউতা যে কায়িকভাৱে আমাৰ লগত নাই তাৰ চিন। যিটো নিয়ম সমাজে বান্ধি থৈছে সেই নিয়মটো মই ভংগ নকৰোঁ। সেই বগা সাজযোৰ পিন্ধি থাকোঁতেও বহুত অসুৰে মোক এটেক কৰিব আহিছিল। ৰঙীল সাজ পিন্ধিও সেই পৰিচয় দিব নিবিচাৰোঁ। দেহজনী,
সমাজত এনেকুৱা বহুত অসুৰ আছে যিবোৰৰ পৰা বাচি থাকিবলৈ হ'লে নাৰীসকলে মনোবল ৰাখিব লাগিব, সবল হ'ব লাগিব। সমাজৰ কিছুমান পুৰুষ বহুত নিকৃষ্ট মনৰ। সেই পুৰুষবোৰৰ বাবেই কিছুমান নাৰী বৰ বিপদত পৰে। কিন্তু অকল পুৰুষেই নহয়, কিছুমান নাৰীও আছে যি নিকৃষ্ট মনৰ বাবে পুৰুষ বিপদত পৰে। সমাজখনত মূৰ দাঙি থিয় হৈ জীয়াই থাকিবলৈ হ'লে বহুত সংগ্ৰাম পাৰ কৰিব লাগিব। তুমিও জীৱনত আগুৱাই যাবা। তোমাৰ সাহস হৈ মই সদায় আছোঁ, আৰু মই নাথাকিলেও তুমি নিজক সাহসেৰে আগবঢ়াই নিব লাগিব মাজনী। হ'ব মা, কিন্তু পাপাটো আমাৰ মাজত নায়েই। তুমি মোক ইমান সোনকালে এৰি যাব নোৱাৰা। ভগৱানে যিমান দিনলৈ মোক তোমাৰ লগত ৰাখে মই আছোঁ মাজনী।